जय हिंद नमस्कार। तो केनेকুৱা আপোনাৰ খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। তো ফাইনেলি ৰিজাল্টৰ কাৰণে হয়তো ডেট আপোনালোকে পাই গ'ল। সকলোৱে গম পাইছে যে 10 তাৰিখে ৰিজাল্ট ঘোষণা কৰা হ'ব আসাম পুলিচৰ UBSI APR SI আৰু কামাণ্ডো SI আৰু কামাণ্ডো কনষ্টেবল লগতে গ্ৰেড 4ৰ এই চাফাই কৰ্মচাৰী বাৰবাৰ কুক নানা ধৰণৰ এইবিলাক SDRFৰ যিমান ভেকেঞ্চি আছিল সেই সকলোবিলাকৰ ভেকেঞ্চি হয়তো ফলাফল ঘোষণা কৰিব 10 তাৰিখে 11টামান বজাত বা সামথিং যিয়ে নহওক টাইমটো ইফালে হ'ব পাৰে। কাৰণ সকলোৱে একেটা সময়তে চাৰ্চ কৰিবৰ কাৰণে সাৰ্ভাৰ কেতিয়াবা ডাউন পৰি যাব পাৰে, সেইকাৰণে কেতিয়াবা আগতো দিয়ে পিছতো দিয়ে। যিটো ডেট বা যিটো টাইম মেনশ্যন কৰে সেই টাইমৰ আগতো বা পিছতো দি দিব পাৰে। ঠিক আছে, তো আশা কৰোঁ সকলোৰে মানে ফলাফল ভাল হ'ব, সকলোৰে মানে মনৰ আশা পূৰণ হ'ব বুলি মই আশা কৰিছোঁ। আৰু সকলোকে অল দ্য বেষ্ট, যাতে সকলোৰে ইমান দীৰ্ঘদিনীয়া এটা মানে পৰিশ্ৰমটো যাতে সফল হয় তাৰে কাৰণে আশা ৰাখিছোঁ। তো এতিয়া কথা হ'ল মানে কিবা এটা যুদ্ধৰ ক্ষেত্ৰত হওক কিবা এটা মানে চেলেঞ্জিঙৰ ক্ষেত্ৰত গ'লে চাওক মানে গোটেইখিনি ছিষ্টেমটো যিহেতু এনেকুৱা যে গোটেইখিনি হয়তো সফল নহ'ব পাৰে। কিছুমানৰ ক্ষেত্ৰত যদি কিবা এটা বেয়া হেৰি আহে তাৰ কাৰণে নিজকে ধৈৰ্য ধৰি ৰাখিব লাগিব আৰু নিজকে সেইখিনি মানে সান্তনা দিব পৰা ক্ষমতাটো থাকিব লাগে। কাৰণ যুদ্ধত জয় পৰাজয় আছেই, গতিকে সেইখিনি নিজৰ ওপৰত মানে কেপাবিলিটি ৰাখিব লাগে। ঠিক আছে, তো আপুনিতো আপোনাৰ নিজৰ বেষ্টটো দিয়ে দিছে, এতিয়া বাকী প্ৰচেছটো যিহেতু এনেকুৱা যে কিছুমানে ৰৈ যাব কিছুমানে পাই যাব, হয়নে নহয়? তো গতিকে আশা কৰিছোঁ সকলোৱে নিজৰ বস্তু চব মানে যিকোনো পৰিস্থিতিত নিজকে ধৈৰ্য ধৰি ৰাখিব বুলি মানে মই আশা ৰাখোঁ। আৰু লগতে মানে ABBৰ ক্ষেত্ৰত ধৰক এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই, কাৰণ ABBৰ 8 তাৰিখে পিটিশ্যন দিছিলেহে CM ছাৰে বা হোম ডিপাৰ্টমেণ্টৰ পৰা, আৰু সেইটোৰ আপডেট সেইটো শুনানি 14 তাৰিখে পোৱা যাব। গতিকে 14 তাৰিখে গম পোৱা যাব ৰিজাল্টটো কেতিয়া দিব। যদি ভাল পজিটিভ খবৰ আহে তেতিয়াহ'লে সেই 14 তাৰিখে ৰাতিতে আপোনাৰ মানে কিবা এটা আপডেট পাই যাব পাৰে, মানে ৰিজাল্টটো কেতিয়া দিব বুলি তাৰ ওপৰত কিবা আপডেট পাই যাব পাৰে। গতিকে সেইটো লৈ ইমান চিন্তা কৰিব নালাগে, অতি সোনকালে পাই যাব। আৰু এইটো মাহৰ লাষ্টৰ পিনে হয়তো এপইণ্টমেণ্ট চেৰিমনিয়েল ডেটটো ফিক্স কৰিব চাগে। আৰু কাট অফৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, কাট অফটো মানে সকলোৱে এটা ধাৰণা কৰিছে যে কমেই যাব লাগে বুলি, কাৰণ যিখিনি টোটেল কেণ্ডিডেট আছিলে সেইখিনি বস্তু আল্টিমেটলি সকলোৱে গমেই পাইছে, কাৰোবাৰ থ্ৰুৰে নহয় কাৰোবাৰ জৰিয়তে হয় গমেই পাইছে। গতিকে সকলোৱে আশা কৰিব পাৰি যে কাট অফ নিশ্চয় কম যাব, বহুত কম যাব বুলি। ঠিক আছে, তো দেখা যাওক কি হয়, কাইলৈ চব গম পোৱা যাব। কাইলৈ মানে ABBৰ মানে এটা ধাৰণা কৰিব পৰা যাব কালিৰ পৰাই। ঠিক আছে, যেতিয়া কামাণ্ডো SI এইবিলাক কিবা কিবি ৰিজাল্ট দিব, তাতেতো গ্ৰেড 3 লেভেলৰ আছে ন ভেকেঞ্চি, তো তাৰে ওপৰত বেছ কৰি কিবা এটা আইডিয়া এটা কৰিব পৰা যাব যে ABBত কেনেকৈ যাব বুলি। ঠিক আছে, তো সেইটো এটা কথা হ'ল। তাৰপিছত এতিয়া যদি নতুন ভেকেঞ্চিৰ ক্ষেত্ৰত ক'বলৈ যাওঁ, নতুন ভেকেঞ্চি নিশ্চয় আহিব। ঠিক আছে, তো নতুন ভেকেঞ্চি আহিব বুলি মানে কেনেকৈ এটা ধাৰণা কৰিব পাৰি, চব কথাবিলাক ক'লে মানে কণ্ট্ৰভাৰ্চিয়েলি হয়তো, মানে ছিষ্টেমটো এনেকুৱা, মানে পৰিস্থিতি এনেকুৱা যে কিবা এটা মানে বস্তু হাইড কৰিব লাগিলে কিবা এটা বস্তু উঠাই দিব লাগে না, তো তেনেকুৱা তাৰ ওপৰত মানে চাৰিওপিনে চাই পেলাই মানে ধাৰণা কৰিব পাৰি যে সোনকালে নতুন ভেকেঞ্চিৰ ডিক্লেয়াৰটো আহি যাব, একদম ইমিডিয়েটলি আহি যাব। ঠিক আছে, তো এপইণ্টমেণ্ট ডেটৰ যিটো হেৰি আছে মানে সিদিনাখন হয়তো ঘোষণাটো কৰি দিব পাৰে। এইটো মানে লাৰ্জেষ্ট এটা হেৰি হয়তো চেৰিমনিয়েল প্ৰগ্ৰেম হয়তো এপইণ্টমেণ্টৰ এইটো মাহৰ লাষ্টতে হ'ব চাগে। তো তাতে নিশ্চয় নতুন ভেকেঞ্চিৰ মানে কথা উল্লেখ থাকিব। আৰু বস্তুবিলাক কেনেকুৱা জানে, এতিয়া ছাপ'জ কিছুমানৰ যিহেতু 2জনতো ৰিজাল্ট বেয়া হ'ব ন, তে সিহঁতসকলক মানে কিবা এটা মানে সিহঁতসকলৰ কাৰণে যদি ভাল খবৰ দিবলৈ বিচাৰে চৰকাৰে, তেন্তে নতুন ভেকেঞ্চি আকৌ দিব লাগিব, তেতিয়াহে সিহঁতৰ ভাল লাগিব, তেতিয়াহে সেই মানে ৰিজাল্ট বেয়া হোৱাৰ দুখ বেদনাটো পাহৰি থাকিব পাৰিব, নহয় জানো? তেনেকৈ আৰু নতুন প্ৰিপাৰেশ্যন কৰিব। তো ঠিক তেনেকুৱা কিবা এটা বস্তু হাইড কৰি ৰাখিবলৈ ভেকেঞ্চি আহি যাব। ঠিক আছে, তো লেজেণ্ড হ'লে বুজি পাব কথাবিলাক, মানে ইয়াত হেছটেগ জুবিন বুলি ক'ব লাগিব। তো যিয়ে নহওক কথাবিলাক তেনেকুৱা আৰু মানে তাৰ ওপৰত ভিত্তি কৰি মানে এইটো আশা কৰিব পাৰি ভেকেঞ্চি মানে বহুত জলদি আহি যাব। ঠিক আছে, তো শেষত আকৌ এবাৰ কৈছোঁ মানে অল দ্য বেষ্ট, সকলোৰে যাতে মানে মনৰ আশা পূৰণ হয় তাৰে কামনা কৰিছোঁ। আৰু 14 তাৰিখৰ পৰা ABBৰ খবৰ পোৱা যাব, আৰু অহাকালি ৰিজাল্টৰ পিছত গম পোৱা যাব, এটা ধাৰণা কৰিব পৰা যাব কাট অফৰ ক্ষেত্ৰত। ঠিক আছে, তো এইখিনি আছিল আজিৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।